আৰ্টিকেল মানে আমাৰ যিবিলাক এ এন ডিৰ ব্যৱহাৰ বুলি গম পাওঁ না এ এন কিহৰ ব্যৱহাৰ ডিৰ ব্যৱহাৰ কিন্তু মই ইয়াত অকল এ আৰু এনৰ ব্যৱহাৰহে দিছোঁ হয়নে নহয় আমি কিমানটা দিছোঁ 10টা হয়না টোটাল কিমান প্ৰশ্ন আছে 10টা তো এতিয়া আমি এটা এটাকে বুজি যাম আৰু কেনেধৰণে কৰিম যেহেতু তোমালোকক যেহেতু প্ৰশ্নৰ আৰ্টিকেল কৰাৰ তোমাক নিয়মখিনি আমি দিয়া হৈছে হয়নে নহয় কেনেধৰণে আমি কৰিব লাগে এতিয়া জাষ্ট ক'লে আকৌ এবাৰ ৰিভাইজৰ নিচিনাকৈ কৰিম এতিয়া চোৱা এই নম্বৰটোত কি কৈছে ডেট ইজ ইগল এটা কি ৰে ইগল ইয়াত চাবা সদায় আৰ্টিকেল যেতিয়া ফিল আপ কৰিবা সদায় চাবা খালী ঠাইৰ যিটো পিছৰ শব্দ এই পিছৰ শব্দটো আমি কি কৰিব লাগিব চাব লাগিব আৰু বিশেষকৈ মই এটা কথা কৈছোঁ যে আমি যিবিলাক নিয়ম আমি লিখাই দিয়া হৈছে বা নিয়ম যিবিলাক আমি ফ'ল' কৰিম সবতকৈ বেছি গুৰুত্ব দিম উচ্চাৰণৰ ওপৰত সবতকৈ বেছি গুৰুত্ব দিম কিহৰ ওপৰত উচ্চাৰণৰ ওপৰত এইটো চাম কি কৈছে উচ্চাৰণ দিয়াৰ আগতে আৰু প্ৰথমতে দুটা নিয়ম আমি খটুৱাম এটা কি কৰোঁতে আৰ্টিকেল কৰোঁতে ইয়াত কৈছে ডেট ইজ দেশ ইগল শব্দটোত প্ৰথমতে আমি এজ এ জেনেৰেল যিটো আমি নিয়ম সেইটো নিয়মমতে যদি চাওঁ যদি প্ৰথম বৰ্ণটো যদি কি হয় প্ৰথম বৰ্ণটো কি হয় ভাৱেল হয় আমাৰ ভাৱেল কেইটা 5টা কি 5টা এ ই আই ও আৰু ইউ এই 5টা ভাৱেল যদি থাকে তেনেহ'লে কি হয় সদায় এন হয় কিন্তু এই 5টা ভাৱেলৰ উপৰিও আমি কি কৰিব লাগিব উচ্চাৰণৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব কাৰণ কিছুমান ব্যতিক্ৰম নিয়ম থাকে যদিও প্ৰথম বৰ্ণ ভাৱেল হয় কিন্তু উচ্চাৰণটো যদি কনচনেণ্টৰ দৰে হয় তেনেহ'লে আমাৰ এই বহাব লাগে ঠিক আছে গতিকে আমি ডাইৰেক্ট সেইকাৰণে আমি ভাৱেল কনচনেণ্ট কি থাকে থাকক সেইটোৰ ওপৰত বেছি গুৰুত্ব নিদিম বেছি গুৰুত্ব দিম উচ্চাৰণৰ ওপৰত আৰু কেতিয়াবা এনেকুৱা দেখা যায় যে এটা ব্যতিক্ৰম নিয়ম আৰু এটা কৈছোঁ যে ইউ আৰু ৱা এই শব্দ ইউ আৰু ৱাৰ দৰে যদি কোনো এটা ভাৱেল থাকিলেও যদি তাৰ উচ্চাৰণ ইউ আৰু ৱাৰ দৰে হয় তেনেহ'লে তাৰ আগত কি হয় ভাৱেল হ'লেও যিহেতু আমাৰ এন বহাব লাগে কিন্তু এন নহয় আমাৰ কি বহাব লাগিব এ বহাব লাগিব এইটো এটা ব্যতিক্ৰম নিয়ম হয় না নহয় এট ফাৰ্ষ্ট আমি এইটো কথা মনত ৰাখিম যে নৰ্মেলি আমাৰ যদি চাউণ্ডটো চাওঁ যদি ভাৱেল চাউণ্ডৰ দৰে হয় আমি কি বহাম এন বহাম আৰু যদি কনচনেণ্টৰ দৰে হয় তাহলে কি বহাম এ বহাম কনসনেন্টৰ দৰে কি বহাম কনসনেন্টৰ দৰে সাউন্ড হলে এ বহাম আৰু ভাৱেলৰ দৰে সাউন্ড হলে কি বহাম এন বহাম এতিয়া চাম কি কৈছে ইয়াত ডেট ইজ দিস ইগলৰ প্ৰথম বৰ্ণটো প্ৰথমতে জেনাৰেল নিয়মটো চাম প্ৰথম বৰ্ণটো কি আছে ভাৱেল লগতে এতিয়া সাউন্ডটো চাম এতিয়া সাউন্ডটো কি আছে কোৱাচোন ইগল কি দি উচ্চাৰণ হৈছে ই কি দি উচ্চাৰণ হৈছে আমি যদি ইয়াৰ উচ্চাৰণটো চাও ই এনেকুৱা আছে ইগল এনেকুৱা হৈছে না দীৰ্ঘ ই এটা ইটো কি ভাৱেল হয় না নহয় এই ইটো ভাৱেল হয় না নহয় ভাৱেল মানে অ আৰ ভিতৰত পৰে না নাই ভাৱেল মানে অ আমাৰ যিটো স্বৰবৰ্ণ হয় না নহয় যদি স্বৰবৰ্ণ দি উচ্চাৰণ হয় তেনেহলে আমি কি বহাব লাগিব এন বহাব লাগিব তেনেহলে এই ইগলৰ আমাৰ কি হ'ব এন ইগল কি হ'ব এন ইগল তো ভাৱেলৰ দৰে উচ্চাৰণ হলে কি বহাবা তোমালোকে এন বহাবা হৈ গল ক্লিয়াৰ নেক্সট এতিয়া আহা এতিয়া দিছে বি নম্বৰটোত তাৰ অৰ্থটো কি ডেট ইজ এন ইগল মানে হৌটো এটা কি ৰে ইগল হয় না ইগল চৰাই হয় না নহয় তাৰপিছত আহা বি নম্বৰটোত কি কৈছে I bought দেশ আমব্ৰেলা এতিয়া চোৱা আমব্ৰেলাৰ প্ৰথমতে আমি যেহেতু খালী ঠাইৰ সদায় আমি আৰ্টিকেল কৰোঁতে আমি আৰ্টিকেল ফিল আপ কৰোঁতে আমি সদায় খালী ঠাইৰ পিছৰ শব্দটো চাব লাগিব না আগত কি লিখা থাকে থাকক সেইবিলাক আমাৰ চোৱাৰ প্ৰয়োজন নহ'ব আমাৰ প্ৰয়োজন হ'ব বিশেষকৈ আমাৰ যিটো খালী ঠাইৰ পিছৰ শব্দ এই শব্দটো আমি ফ'ল' কৰিব লাগিব না এই শব্দটো চাম কি নিয়ম মতে আমব্ৰেলাত ইয়াত প্ৰথমতে জেনেৰেল নিয়ম মতে আমাৰ যদি প্ৰথম আখৰটো ভাৱেল হয় তেনেহ'লে কি হয় এন কি হয় এন তো প্ৰথম নিয়ম মতে আমাৰ জেনেৰেল নিয়ম মতে আমি কি পালোঁ ইয়াত এন বহালে ৰাইট হ'ব কিন্তু তাৰ উপৰি আমি কি দেখিম উচ্চাৰণটো চাম হয় না কি চাম উচ্চাৰণটো চাম এইটো উচ্চাৰণ কৰা আমব্ৰেলা কোৱা এইটো আমব্ৰেলা আই বট দেশ আমব্ৰেলা ইয়াত চাৱা যদি ইয়াৰ উচ্চাৰণটো মই খালি লিখি দিওঁ অসমীয়াত আম ব্ৰে এনেকুৱা উচ্চাৰণ হয় না আমব্ৰেলা তো এই উচ্চাৰণটো কি দি আৰম্ভ হৈছে চোৱাচোন আ দি আৰম্ভ হৈছে আমব্ৰেলা কি দি আৰম্ভ হৈছে আ দি আৰম্ভ হৈছে হয় না এই আটো আমাৰ কি স্বৰবৰ্ণৰ ভিতৰত পৰিল নে নাই স্বৰবৰ্ণ আমি আৰু ইংৰাজীত কি বুলি কওঁ ভাৱেলৰ ভিতৰত পৰিল নে নাই উচ্চাৰণটো কিহৰ ভিতৰত পৰিল ভাৱেল চাউণ্ডৰ দৰে হ'ল নে নাই
তো যদি ভাৱেল সাউণ্ডৰ দৰে হয় ভাৱেল সাউণ্ডৰ দৰে যেহেতু হৈছে গতিকে আমব্ৰেলাৰ আগত 1 নম্বৰ নিয়মতে তো এন পাৱে আকৌ সাউণ্ডটো ভাৱেল সাউণ্ডৰ দৰে হৈছে গতিকে ইয়াত আমাৰ কোনো আৰু চকু মুদি আমি কি কৰিব বহাব পাৰো এন বহাব পাৰো যেহেতু ভাৱেল হলে আমাৰ কি হ'ব লাগে ভাৱেল সাউণ্ড বা ভাৱেল বৰ্ণটো প্ৰথম বৰ্ণটো ভাৱেল হলে কি বহাব লাগে আমাৰ এন বহাব লাগে গতিকে আমি কি লিখিলো এন এই এন আমব্ৰেলা অৰ্থাৎ এই এন শব্দটো বা এই শব্দটোৱে এটা বস্তু বুজায় কি বুজায় এটা বস্তু যেটা এটা বস্তু বা এটা জন্তু বা এটা যিকোনো এটা বুজাবলৈ আমাৰ এ বা এন ব্যৱহাৰ কৰা হয় এতিয়া এ বা এনৰ কোনটো বহিব সেইটো নিয়ম আমি এনে ধৰণে কৰিব লাগিব ভাৱেল আৰু কনসনেন্ট সাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰি তেনেহলে ইয়াত কি হল আই বট দেশ আমব্ৰেলা এই দেশত আমি কি লিখিছো এন আমব্ৰেলা yesterday আচ্ছা আই মানে কি ৰে মই আই মানে কি মই বট মানে কি কিনা বট মানে পাস্ট টেন্সত যেহেতু আছে মই কিনিছিলো মই কি কৰিছিলো কিনিছিলো তো এই পাস্ট টেন্সৰ আমাৰ বটৰ অৰ্থটো আমি পিছত কম ভাৰ্বৰ অৰ্থটো পিছত কম এনে ধৰণে কবা যে আই বট এন আমব্ৰেলা yesterday অৰ্থাৎ মই এটা ছাতি যোৱাকালি কোনটো এটো কি কালি যোৱাকালি কিনিছিলো কি কৰিছিলো কিনিছিলো অৰ্থটো আমি পিছত কম ভাৰ্বৰ যে নালে এনেকে কম যে যোৱাকালি মই এটা কি কৰিছিলো আমব্ৰেলা অৰ্থাৎ ছাতি কিনিছিলো ক্লিয়াৰ কথাটো ক্লিয়াৰ এতিয়া আহা নেক্সট তেনেহলে আমি কি পালো আমব্ৰেলাৰ আগত কি বহাম সদায় এন বহাম কি বহাম এম কিয়নো আমাৰ সাউণ্ডটো কিহৰ দৰে হৈছে ভাৱেল সাউণ্ডৰ দৰে হৈছে হনা আৰু লগতে প্ৰথম বৰ্ণটো কি আছে ভাৱেল আছে গতিকে ইয়াত আমি এন বহাব লাগিব গতিকে এতিয়া সি নম্বৰটো আহিম সি নম্বৰত কি কৈছে চোৱা সি নম্বৰত কি কৈছে আই সি দেশ বাৰ্ড ইন দা স্কাই নাও কি আছে আই সি মানে কি ৰে আই মানে মই সি মানে কি কৰা দেখা আই সি মই দেখিছো দেশ বাৰ্ড ইন দা স্কাই এতিয়া দেশ বাৰ্ড এতিয়া সদায় আমি খালি ঠাইৰ পিছৰ শব্দটো যাম পিছৰ শব্দটো কি আছে বাৰ্ড পিছৰ শব্দটো কি আছে বাৰ্ড এই বাৰ্ড যি আমাৰ বাৰ্ড শব্দটো আছে এই বাৰ্ড শব্দটোত আমি কি কৰিম সদায় প্ৰথম বৰ্ণটো চাম প্ৰথম বৰ্ণটো কি আছে বি অৰ্থাৎ কনসনেন্ট বি অৰ্থাৎ কি কনসনেন্ট আমাৰ এই ভাৱেল কেইটাৰ বাহিৰে যি 26টা আমাৰ এলফাবেট আছে এই ভাৱেল কেইটাৰ বাহিৰে যিমান কেইটা সংখ্যা বা এই 21টা যি থাকে এই 21টাই আমাৰ কি হয় কনসনেন্ট তো ইয়াত কি কৈছে বাৰ্ড যেহেতু বাৰ্ড শব্দটোত প্ৰথম বৰ্ণটো কি হৈছে বি অৰ্থাৎ কনসনেন্ট হৈছে আকৌ সাউণ্ডটোও কি হৈছে কনসনেন্টৰ দৰে হৈছে কিয় কাৰণ বাৰ্ড বানানটো চোৱা বাৰ্ড আমি যদি অসমীয়া যেটো ট্ৰান্সলেট কৰি লিখো বানান উচ্চাৰণটো খালি বাৰ্ড টয়ৰে এটো কি আছে বাৰ্ড আছে না প্ৰথম বৰ্ণটো কি দি আৰম্ভ হৈছে ব দি আৰম্ভ হৈছে কি দি আৰম্ভ হৈছে তো বটো কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণ কনসনেন্ট অৰ্থাৎ কি ৰে ব্যঞ্জন বৰ্ণ কোনবিলাক ক খ গ ঘ না এই ক খ গ ঘ বিলাকত যদি আমাৰ উচ্চাৰণটো আহে অৰ্থাৎ কনসনেন্টৰ দৰে যদি সাউণ্ডটো আহে তেনেহলে আমি সদায় কি লিখিম এ সদায় আমি কি লিখিম এ আৰু ভাৱেলৰ দৰে সাউণ্ড হলে কি লিখিম এন যেটা আমি আগতে কিছু কৈছো না কনসনেন্ট বা ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় কনসনেন্ট বা কি বুলি কোৱা হয় ইয়াক ব্যঞ্জন বৰ্ণ এইটো কথা মনত ৰাখিবা দেই ব্যঞ্জন বৰ্ণ আৰু ভাৱেলক কি বুলি কোৱা হয় স্বৰ বৰ্ণ ভাৱেলক কি বুলি কোৱা হয় স্বৰ বৰ্ণ মানে কি ৰে স্বৰ বৰ্ণ মানে কি হ্ৰস্বই দীৰ্ঘ এইবিলাক না আৰু ব্যঞ্জন বৰ্ণ মানে কি ৰে ক খ গ যিখন আছে ব্যঞ্জন বৰ্ণ আগতে পাইছিল নহয় তো স্বৰবৰ্ণ মানে যিখন আছে আমাৰ যেটো কি আছে সেইবিলাক আমি স্বৰবৰ্ণ বুলি কওঁ আৰু কনসনেন্ট কাক কওঁ যে ক খ যিখন ব্যঞ্জন বৰ্ণ আছে ইয়াক আমি কনসনেন্ট বুলি কওঁ ইংৰাজীত কোৱা হয় কনসনেন্ট আৰু অসমীয়াত কি কোৱা হয় ব্যঞ্জন বৰ্ণ অৰ্থাৎ ক খ আৰু ইংৰাজীত ভাৱেলক কোৱা হয় স্বৰবৰ্ণ অৰ্থাৎ হয় নহয় অসমীয়াত কি বুলি কোৱা হয় স্বৰবৰ্ণ বা এতিয়া যদি আমাৰ কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ দৰে হয় সাউণ্ড হৈছে আৰু বৰ্ণটোও কনসনেন্টৰ দৰে হৈছে কনসনেন্ট হৈছে গতিকে ইয়াত আমি কি বহাম এ বাৰ্ড তাহলে আই সি এ বাৰ্ড ইন দা স্কাই নাও যে আই মানে মই কি দেখা সি মানে কি কৰা দেখা এ বাৰ্ড এটা চৰাই ইন দা স্কাই আকাশত এতিয়া কি কৰিছো মই এটা চৰাই দেখিছো বুজি পাইছা না আকাশত মই এটা কি দেখিছো নাও এতিয়া কি দেখিছো চৰাই দেখিছো বাৰ্ড মানে চৰাই হনা
তাৰপিছত আহা নেক্সট ডি নম্বৰটো বুজিছানে নাই চি নম্বৰটো বুজিছা এতিয়া আহা ডি নম্বৰ কোৱা হি গোজ টু দেশ ইউনিভাৰ্চিটি ইয়াত চোৱা হি গোজ টু দেশ ইউনিভাৰ্চিটি হা ইউনিভাৰ্চিটি মই ইয়াত এটা ব্যতিক্ৰম নিয়ম কি কৈছোঁ যদি ইয়াত মনত ৰাখিবা ইউ নাইবা ওৱা অৰ্থাৎ ইংৰাজী ইউ নাইবা কিৰে ওৱা WA না ইউ নাইবা ওৱা এই ইউ নাইবা ওৱাৰ দৰে যদি উচ্চাৰণ হয় ইউ নাইবা ওৱাৰ দৰে যদি উচ্চাৰণ হয় সদায় কি লিখিবা এ লিখিবা সদায় কি লিখিবা এ এইটো এটা স্পেচিয়েলি আমাৰ ব্যতিক্ৰম নিয়মৰ ক্ষেত্ৰত পৰিছে যদি ইউ নাইবা ওৱাৰ দৰে উচ্চাৰণ হয় আমি সদায় কি লিখিম এ লিখিম বুজি পাইছা ইউ আৰু ওৱাৰ দৰে উচ্চাৰণ হ'লে নাই ইয়াত চোৱা হি গোজ টু দেশ ইউনিভাৰ্চিটি এইটো আমি যদি অসমীয়াত যদি ট্ৰেন্সলেট কৰোঁ উচ্চাৰণটো হৰ্ষই আৰু হৰ্ষৌ ইউ নদশয়কাৰ নি চিটি এনেকুৱা হৈছে না প্ৰথমটো চোৱা প্ৰথম যিটো উচ্চাৰণ হৈছে UNIVERSITY না ইয়াত কি হৈছে ইউ দি আৰম্ভ হৈছে উচ্চাৰণটো কি দি আৰম্ভ হৈছে ইউ দি আৰম্ভ হৈছে যদি ইউ দি স্পেচিয়েলি ইউ দি আৰম্ভ হয় তেনেহ'লে আমাৰ কি হ'ব লাগে নিয়ম মতে আমাৰ কি হ'ব তোমালোকে এ তেনেহ'লে কি হ'ব এ ইউনিভাৰ্চিটি বুজি পাইছা তো ইয়াত আছে যে হি গোজ টু এ ইউনিভাৰ্চিটি অৰ্থাৎ তেওঁ কিৰে এখন ইউনিভাৰ্চিটি অৰ্থাৎ বিশ্ববিদ্যালয়লৈ কি কৰিছিল দে গো মানে কিৰে যোৱা বিশ্ববিদ্যালয় কি কৰিছে গৈছে তেওঁ এখন কলৈ গৈছে বিশ্ববিদ্যালয়লৈ গৈছে এতিয়া হা নেক্সট বুজিছানে নাই ইউনিভাৰ্চিটি ইউ আৰু ওৱাৰ দৰে যদি যে ইউনিভাৰ্চিটিৰ আগত বহাবা এ ইউনিয়ন ইউ দি আৰম্ভ হৈছে না উচ্চাৰণটো ইউনিয়নৰ আগত কি বহাবা এ ইউনিয়নৰ আগত কি বহাবা এ হা আকৌ ধৰা কি যদি আহে ওৱা মানে এ 1 ৰূপী নোট হ'ব ওৱাৰ আগত তোমালোকে এ 1 ৰূপী নোট বহাব লাগিব যেহেতু ওৱাৰ দৰে উচ্চাৰণ হ'লে কি বহাবা সদায় এ বহাবা সেইকাৰণে 1 ৰূপী নোটৰ আগত তোমালোকে সদায় কি লিখিবা এ 1 ৰূপী নোট ঠিক আছে এতিয়া নেক্সট দ্যাট ইজ দেশ ইমেজিন গেম বিস্ময় সূচক বা বিস্ময়কৰ আশ্চৰ্যজনক মানে কি এই গেম আছিল কিছুমান এনেকুৱা গেম থাকে না সেইকাৰণে দ্যাট ইজ বা এইটো এটা ইমেজিন গেম বা এইটো এটা আশ্চৰ্যজনক খেল তো ইয়াত গেম মানে খেল ইয়াত আমি সদায় আমি ইমেজিন শব্দটো চাম হয়না ইমেজিন শব্দটোত কোৱা ইয়াত প্ৰথম বৰ্ণটো কি হৈছে কোৱা এ অৰ্থাৎ কি এইটো ভাৱেল হ'লে কি হয় এন ভাৱেল হ'লে কি হয় এন যদি এন হয় ভাৱেল হ'লে লগতে আমি খালি অকল ভাৱেলটো চাইয়ে কৰিম নেকি না তাৰপিছত আমি কি চাম দ্বিতীয়তে ভালকৈ আমি শুদ্ধ কৰিবলৈকে আমি কি চাব লাগিব উচ্চাৰণটোও চাব লাগিব তেতিয়াহে শুদ্ধ হ'ব নহ'লে কিন্তু হঠাতে তোমালোকে ভাৱেল চাইয়ে যদি বহাই দিয়া তেতিয়াহ'লে ভুল হৈ যাব পাৰে গতিকে পুৰা ভালদৰে চাবা আৰু লগতে উচ্চাৰণটো চাবা যিহেতু ইমেজিনৰ ক্ষেত্ৰত আমাৰ কি হৈছে ইৰ দৰে আমাৰ ভাৱেলৰ দৰে উচ্চাৰণ হৈছে ই হেনা ইমেজিন তো ইয়াত ইৰ দৰে যেহেতু উচ্চাৰণ হৈছে ইৰ দৰে ইমেজিন হেনা তো আমাৰ ভাৱেল উচ্চাৰণৰ দৰে হ'ল নে নাই অৰ্থাৎ স্বৰবৰ্ণৰ দৰে উচ্চাৰণ হ'লে নাই গতিকে তোমালোকে স্বৰবৰ্ণৰ দৰে বা ভাৱেল উচ্চাৰণ হ'লে কি বহাবা এন ইমেজিন ক্লিয়াৰ হা বুজিছানে নাই দ্যাট ইজ এন ইমেজিন গেম এতিয়া আই নিড দেশ টন অফ গোল্ড এটা টন TONN টন ইয়াত চাবা আমি প্ৰথম বৰ্ণটো কি পাইছো ৰে টি পাইছো টিটো কি ভাৱেল নে কনসনেন্ট কনসনেন্ট ভেরি গুড কনসনেন্ট হলে কি হয় রে এ হয় যদি কনসনেন্ট হলে এ হয় আকৌ সাউন্ডটো চাম এতিয়া টন কি দি আৰম্ভ হৈছে ট দি আৰম্ভ হৈছে কি দি আৰম্ভ হৈছে উচ্চাৰণটো টটো কনসনেন্ট হয় তো কনসনেন্ট হলে কি বহাবা তোমালোকে ইয়াত চকু মুদি এ বহাব পাৰিবা ইয়াত কোনো আৰু চাব লগা একোই নাই আই নিড এ টন অফ গোল্ড মানে মোক ধৰা টন মেট্ৰিক টন এইবিলাক এনেকুৱা এটা শব্দ শুনা পাইছে না টন মেট্ৰিক টন এই টন মানে মেট্ৰিক টনক বুজায় অৰ্থাৎ মোৰ আই মানে মই নিড মানে প্ৰয়োজন হোৱা মোৰ 1 মেট্ৰিক টন বা মোক কি আছিল 1 মেট্ৰিক টন সোণৰ কি হৈছিল প্ৰয়োজন হৈছে এনেকুৱা অৰ্থটো আই মোৰ নিড মানে কি কৰা প্ৰয়োজন হোৱা আই নিড এ টন অফ গোল্ড অৰ্থাৎ মোক 1 মেট্ৰিক টনৰ কিহৰ প্ৰয়োজন হৈছে সোণৰ প্ৰয়োজন হৈছে বুজি পাইছা তাৰপিছত আহা there is
কোৱা দেয়াৰ ইজ দেশ অক্টোপাছ ইয়াত চোৱা দেয়াৰ ইজ দেশ অক্টোপাছত আমাৰ কি হৈছে উচ্চাৰণটো আমি প্ৰথমতে বৰ্ণটো চাম যে প্ৰথম বৰ্ণটো যদি ভাৱেল হয় তেনেহ'লে কি হয় এন হয় আৰু লগতে আৰু এটা কি চাম যদি ইয়াৰ উচ্চাৰণটো ভাৱেলৰ দৰে হয় এটা অক্টোপাছৰ উচ্চাৰণটো কেনেধৰণে হৈছে অ দি আৰম্ভ হৈছে কি দি আৰম্ভ হৈছে অক্ট না কয়ট অক্টোপাছ হয় না এই অক্টোপাছৰ কি দি উচ্চাৰণ হৈছে ভাৱেলৰ দৰে উচ্চাৰণ হৈছে অ দি আৰম্ভ হৈছে না নাই তো এই অ দি যদি আৰম্ভ হৈছে গতিকে প্ৰথম বৰ্ণটো ভাৱেল পাইছো লগতে ইয়াৰ উচ্চাৰণটো ভাৱেল চাউণ্ডৰ দৰে হৈছে গতিকে আমি তোমালোকে কি বহাবা এন ভেৰি গুড কি বহাবা এন ভেৰি গুড এন অক্টোপাছ দেয়াৰ ইজ এন অক্টোপাছ তো এতিয়া আহা নেক্সট দিছ ইজ কোৱা দিছ ইজ দেশ বুক আচ্ছা ইয়াত চোৱা বুক মানে কি ৰে কিতাপ আচ্ছা বুকৰ আমি সদায় কি চাম উচ্চাৰণটো চাম প্ৰথমতে উচ্চাৰণ চোৱাৰ আগত আমি চাম যে বৰ্ণটো কি আছে প্ৰথম বৰ্ণটো কনসনেন্ট নে ভাৱেল কনসনেন্ট হলে কি বহাব লাগে এ এতিয়া এ তো আমি কনফাৰ্ম হলো এ বহাম কিন্তু তাৰ আগত আৰু এটা এবাৰ চাই লম যে সাউন্ডটো কিহৰ দৰে হৈছে কোৱাচোন এটো কি উচ্চাৰণ হৈছে সাউন্ড বুক কি উচ্চাৰণ হৈছে বুক আচ্ছা আমাৰ প্ৰথম বৰ্ণটো কি দি আৰম্ভ হল তেনেহলে ব মানে ব্যঞ্জন বৰ্ণ বা কনসনেন্ট তেনেহলে আমি কনফাৰ্ম হৈ গলো নাই এটো কি হ'ব এ হ'ব ইয়াত কোনো চিন্তা কৰিব লগা আৰু একোৱে নাই একেবাৰে সহজ এতিয়া আহা অমল ইজ দিস ইজ এ বুক তাৰ মানে তো কি আছিল কোনে ক'ব পাৰিব কোৱাচোন দিস ইজ এ বুক কোৱা ফটো নহয় দিস মানে ফটো নেকি এইটো দিস মানে এইটো বা এইখন হ'ব যেহেতু কিতাপক বুজাইছে গতিকে এইটো নকয় তোমালোকে কি ক'বা এইখন এখন হা এনেধৰণে ক'বা তাৰপিছত অমল ইজ দেশ অনেষ্ট বয় তো ইয়াত প্ৰথমতে প্ৰথম বৰ্ণটো চোৱা কি আছে এইজ আছে এইজটো ভাৱেল নে কনসনেন্ট কনসনেন্ট হলে কি হয় এ হয় কনসনেন্ট হলে কি হয় এ হয় এতিয়া যদি তুমি এই ইয়াৰ উচ্চাৰণটো নেদেখাকে এ বহাই দিয়া তেতিয়া কিন্তু কি হ'ব তোমাৰ ভুল হ'ব কাৰণ মই কি কৈছো খালি অকল কনসনেন্ট বা ভাৱেল চাইয়ে তোমালোকে কনসনেন্ট হলে এ নবহাবা ভাৱেল হলে এন নবহাবা কাৰণ আমি উচ্চাৰণটো চাব লাগিব উচ্চাৰণটো নচোৱাকে যদি আমি কৰি দিও তেনেহলে পৰীক্ষাত হয়তো তোমাৰ কি হ'ব ভুল হৈ যাব পাৰে এতিয়া আমি কনসনেন্ট হলে এ হয় কিন্তু এ নবহাম আকৌ আমি ভাৱেলৰ আমি উচ্চাৰণটো চাম যে ভাৱেল সাউণ্ডৰ দৰে হৈছে নেকি ইয়াৰ উচ্চাৰণটো কি হৈছে এইচ ও এন ই এছ টি কি উচ্চাৰণ হৈছে অনেষ্ট কি উচ্চাৰণ হৈছে অনেষ্ট কেনেকুৱা সাউণ্ড হৈছে প্ৰথম বৰ্ণটো কি কিৰে সাউণ্ডটো হৈছে অ অৰ্থাৎ কি ৰে হৰবৰ্ণ অর্থাৎ কি হৰবৰ্ণ বা কিহৰ সাউণ্ডৰ দৰে হৈছে ভাৱেল সাউণ্ডৰ দৰে হৈছে গতিকে অনেষ্টৰ আগত সদায় তোমালোকে কি বহাব লাগিব এন তেনেহলে আমাৰ ইয়াত এ বহালে কি হল তেন্তে ভুল হল না নাই তেনেহলে কি হ'ব ইয়াত এন তো অমল ইজ এন অনেষ্ট বয় মানে অমল এজন কিৰে সৎ বা ভাল লৰা অনেষ্ট মানে কিৰে সৎ বা সাধু লৰা বুলি ক'ব পাৰো বুজি পাইছা অমল এজন কি লৰা হট লৰা ইয়াত আহা এতিয়া যে নম্বৰ বুজি পাইছা এতিয়া যে নম্বৰ লাষ্ট প্ৰশ্ন আমাৰ কোৱা আই স দেশ এলিফেণ্টত চাবা তোমালোকে প্ৰথম বৰ্ণটো কি আছে ইটো কি ৰে ভাৱেল হলে কি বহাব লাগে এন তো যদি ভাৱেল হলে এন বহাব লাগে আমি ইয়াৰ উপৰি আমি কিটো চাম সাউণ্ডটো চাম এলিফেণ্ট সাউণ্ড কৰা এলিফেণ্ট কি হয় এলিফেণ্ট অসমীয়াত লিখি চোৱা এলিফেণ্ট এলিফেণ্ট এনেকুৱা হয় না তো এলিফেণ্টৰ প্ৰথমতে কি দি আৰম্ভ হৈছে ৰে এ দি আৰম্ভ হৈছে গতিকে যেহেতু এ দি হৈছে তেনেহ'লে আমাৰ হৰবৰ্ণৰ ক্ষেত্ৰত কৈছে হৰবৰ্ণ সাউণ্ডৰ দৰে হৈছে বা ভাৱেল সাউণ্ডৰ দৰে হৈছে তেনেহ'লে কি বহাবা এন ভাৱেল সাউণ্ডৰ দৰে হলে কি বহাবা এন তেনেহ'লে কি হ'ব ইয়াত এন এলিফেণ্ট আই স এন এলিফেণ্ট স মানে কি কৰা দেখা মই কি ৰে এটা হাতী দেখিছো ক্লিয়াৰ আৰু আৰ্টিকেলত কিবা প্ৰব্লেম থাকিব তোমালোকৰ নাই ঠিক আছে থেংক ইউ